নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 14 নম্বৰ পাঠটি মধ্যযুগৰ ভাৰতবৰ্ষত ইতিহাস অধ্যয়নৰ সমলসমূহ এই পাঠটিৰ বিষয়ে আলোচনা কৰিম অৰ্থাৎ প্ৰথমটো অংশ আজি আমি আলোচনা কৰিম চাওঁহাচোন আজি আমি কি শিকিম আজি আমি শিকিম যে ইতিহাস অধ্যয়নত সমলৰ গুৰুত্ব সমলে কি গুৰুত্ব বহন কৰে সেই সম্পৰ্কে শিকিম দ্বিতীয়তে আমি শিকিম মধ্যযুগৰ ভাৰতবৰ্ষৰ লিখিত সাহিত্য সম্পৰ্কে অৰ্থাৎ কি লিখিত সাহিত্য পাইছিলো সেই সমূহৰ বিষয়ে আজি আমি আলোচনা কৰিম এতিয়া চাও আহাচোন মধ্য এছিয়াৰ পৰা তুৰ্কী আফগানসকলৰ আগমনৰ সময়ৰ পৰাই ভাৰতীয় ইতিহাসৰ মধ্যযুগ হিচাপে অধ্যয়ন কৰা হয় অৰ্থাৎ মধ্যযুগ হিচাপে কেতিয়াৰ পৰা আমি গম পাওঁ যেতিয়া কি হ'ল মধ্য এছিয়াৰ পৰা তুৰ্কী আফগানসকল কৰ পৰা আহিছিল তুৰ্কী আফগানসকল আহিছিল মধ্য এছিয়াৰ পৰা অৰ্থাৎ মধ্য এছিয়াৰ পৰা তুৰ্কী আফগানসকল আহিছিল আৰু তেতিয়াৰ পৰাই কি হয় ভাৰতীয় ইতিহাসৰ মধ্যযুগ আৰম্ভ হয় মধ্যযুগ কেতিয়াৰ পৰা আৰম্ভ হয় যেতিয়া মধ্য এছিয়াৰ পৰা তুৰ্কী আফগানসকল আহিল তেতিয়াৰ পৰাই কি হ'ল ভাৰতীয় ইতিহাসত মধ্যযুগ আৰম্ভ হ'ল তুৰ্কী আফগানসকলৰ আগমনৰ ফলত ভাৰতীয় অৰ্থনীতি ৰাজনীতি সামাজিক ধৰ্মীয় সাংস্কৃতিক ভাষিক যথেষ্ট প্ৰভাৱ পৰিছিল আৰু তুৰ্কী আফগানসকল যেতিয়া আহিল সামাজিক সাংস্কৃতিক অৰ্থনৈতিক ৰাজনীতিক ভাষিক সকলো ক্ষেত্ৰতে কি হ'ল যথেষ্ট প্ৰভাৱ পৰিল অৰ্থাৎ তেওঁলোক আহাৰ পৰাই কিছুমান কথা সলনি হ'বলৈ ধৰিলে কিছুমান ক্ষেত্ৰত প্ৰভাৱ পৰিলক্ষিত হ'ল এটা কেনেকুৱা ধৰণৰ প্ৰভাৱ হ'ল কি হ'ল সেই বিষয়ে আজি আমি পঢ়িম এতিয়া চোৱা এই সময়ছোৱাত গুৰুত্বপূৰ্ণ বংশৰ উত্থান ঘটিছিল অৰ্থাৎ যেতিয়া তুৰ্কী আফগানসকল আহিল মধ্য এছিয়াৰ পৰা কি হ'ল কেইটামান গুৰুত্বপূৰ্ণ বংশৰ উত্থান হ'ল এই সময়ছোৱাত মধ্য ভাৰতৰ সুলতানী যুগৰ 5টা ৰাজবংশৰ লগতে মোগল আৰু সুৰ বংশৰ উত্থান ঘটিছিল 5টা ৰাজবংশৰ উত্থান ঘটিছিল লগতে কাৰ উত্থান ঘটিছিল মোগলসকলৰ উত্থান ঘটিছিল মোগল তুৰ্কী আফগানসকল আহাৰ পিছত মোগল আৰু সুৰ প্ৰথমতে কি কৰিলে 5টা ৰাজবংশ আহিল তাৰ পিছত কোন আহিল মোগল আৰু সুৰসকল তেওঁলোকৰ কি হ'ল উত্থান ঘটিল এতিয়া এই 5টা চোৱা দক্ষিণ ভাৰতৰ বিজয়নগৰ আৰু বাহামনি ৰাজ্য প্ৰথমটো হ'ল দক্ষিণ ভাৰতৰ 1 নম্বৰটো হ'ল দক্ষিণ ভাৰতৰ বিজয়নগৰ আৰু বাহামনি ৰাজ্য 2 নম্বৰটো হ'ল মহাৰাষ্ট্ৰৰ মাৰাঠাসকল 5টা যে ৰাজবংশ পালো প্ৰথমটো কি পালো আমি দক্ষিণ ভাৰতৰ বিজয়নগৰ আৰু বাহামনি 2 নম্বৰটো হ'ল মহাৰাষ্ট্ৰৰ মাৰাঠাসকল 3 নম্বৰতে কি পাম আমি 3 নম্বৰতে পাম পাঞ্জাবৰ শিখসকল পাঞ্জাবত যে শিখসকল আছিল পাঞ্জাবৰ শিখসকল 3 নম্বৰত কি হ'ব 3 নম্বৰ পালো 4 নম্বৰত কি পাম আমি পশ্চিম ভাৰতৰ ৰাজপুতসকল পশ্চিম ভাৰতৰ যে ৰাজপুতসকল আছিল সেই তেওঁলোক তাৰ পিছতে 5 নম্বৰতে কি পাম 5 নম্বৰতে পাম পূব ভাৰতৰ কোচ আৰু আহোমসকল আৰু পূব ভাৰতত থকা কোচ আৰু আহোমসকল কি 5 নম্বৰত ঠিক আছে ইয়াৰ পিছতে চোৱা যিকোনো সময়ৰ ইতিহাস অধ্যয়ন কৰিবলৈ হলে আমাক সঠিক শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্যৰ প্ৰয়োজন হয় ইতিহাস যদি আমি অধ্যয়ন কৰিব লাগে সঠিক শুদ্ধ আৰু কি বিশ্বাসযোগ্য তথ্য লাগিব নে নাই আৰু যোৰ পৰা আমি সঠিক শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্য আহৰণ কৰিব পাৰো তাকেই সমল বুলি কোৱা হয় আৰু সমল কি আমি যোৰ পৰাই সঠিক শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্য পাওঁ সেইবোৰেই সমল মধ্যযুগৰ ভাৰতৰ ইতিহাস অধ্যয়নৰ সমলৰ বিষয়ে আলোচনা কৰিম এতিয়া আজি আমি কি পঢ়িম আজি আমি পঢ়িম মধ্যযুগৰ ভাৰতৰ ইতিহাস অধ্যয়নত সমলৰ গুৰুত্ব মধ্যযুগৰ ভাৰতৰ ইতিহাস পঢ়িবলৈ হলে সমলৰনো কি গুৰুত্ব সেই বিষয়ে পঢ়িম অৰ্থাৎ সমল মানে কি বুজি পালানে নাই যে সমল হ'ল আমি যিকোনো বিষয়ৰ ইতিহাস যদি অধ্যয়ন কৰিব লাগে আমাক কি লাগিব সঠিক শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্য লাগিব হয় নে নাই আৰু আমি যোৰ পৰাই এই তথ্যবোৰ পাওঁ সেইবোৰে হৈছে সমল ঠিক আছে এতিয়া চোৱা সমলৰ ভাগসমূহ চাম আমি চোৱা মধ্যযুগৰ ভাৰতৰ ঐতিহাসিক সমলসমূহক আমি
তলত দিয়া ধৰণে ভাগ কৰিব পাৰো মধ্যযুগত যি ঐতিহাসিক সমল পাইছিলো সমলক আমি তলত দিয়া ধৰণে দুটা ভাগত ভগাব পাৰো এক নম্বৰটো হৈছে লিখিত সমল দুই নম্বৰটো হৈছে প্ৰত্নতাত্ত্বিক সমল এতিয়া সমল কেই প্ৰকাৰৰ যদি খুদে যে সমল কেই প্ৰকাৰৰ হ'ব সমল কেই প্ৰকাৰৰ উত্তৰ 2 হয় না নাই সমল কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ কি লিখিত সমল আৰু প্ৰত্নতাত্ত্বিক সমল লিখিত সমলত কি আছে চোৱা দেশীয় লেখকৰ টকা বিদেশী লেখকৰ টকা লিখিত সমলসমূহ দুটা ভাগত এটা হল দেশীয় লেখকৰ টকা আৰু দুই নম্বৰটো হল বিদেশী লেখকৰ টকা আকৌ প্ৰত্নতাত্ত্বিকত কি আছে চোৱা স্থাপত্য ভাস্কৰ্য মুদ্ৰা চিত্ৰকলা শিলালিপি দুই নম্বৰত কি আছে প্ৰত্নতাত্ত্বিকত কি আছে স্থাপত্য ভাস্কৰ্য মুদ্ৰা চিত্ৰকলা আৰু শিলালিপি বুজি পালানে আমি সমলৰ কথা যদি কওঁ সমল প্ৰত্নতাত্ত্বিক সমলৰ কথা যদি কওঁ বা আমি যদি কওঁ লিখিত সমলৰ কথা সেই লিখিত সমল আৰু প্ৰত্নতাত্ত্বিক সমল কিহৰ ভাগ সমলৰ ভাগ অৰ্থাৎ মধ্যযুগৰ ভাৰতৰ ঐতিহাসিক সমল দুটা ভাগত বিভক্ত এটা হল লিখিত আনটো হল প্ৰত্নতাত্ত্বিক লিখিত সমলসমূহ আকৌ কেইটা ভাগত বিভক্ত দুটা ভাগত দেশীয় লেখকৰ টকা আৰু বিদেশী লেখকৰ টকা আকৌ প্ৰত্নতাত্ত্বিক সমল কেইটা ভাগত বিভক্ত চাৰিটা ভাগত বিভক্ত স্থাপত্য ভাস্কৰ্য মুদ্ৰা চিত্ৰকলা আৰু শিলালিপি ঠিক আছে এতিয়া চাওঁ আহা আমি লিখিত সমলসমূহৰ কথা অধ্যয়ন কৰা সময়ৰ কিতাপ লিপিবদ্ধ ৰাজকীয় নথিপত্ৰ আৰু অন্যান্য নথিভুক্ত তথ্য আদিক লিখিত সমল বোলা হয় অৰ্থাৎ যিবিলাক লিপিবদ্ধ ৰূপত আছে ৰাজকীয়ই হওক বা অন্যান্যই হওক যিবিলাক আমি লিপিবদ্ধ ৰূপত পাওঁ সেইবোৰে কি লিখিত সমল এতিয়া চোৱা লিখিত সমলসমূহক দুটা ভাগত বিভক্ত কৰা হয় এটা হল দেশীয় আৰু এটা হল বিদেশী লেখকৰ টকা দেশীয় লেখকৰ টকা অৰ্থাৎ যিবিলাকে নিজৰ দেশৰে লেখক আছিল নিজৰ দেশৰ লেখকবিলাকে যি টকা লিখিছিল হেয়া হল দেশীয় লেখকৰ টকা আৰু বিদেশৰ লেখকবিলাকে যি টকা লিখিছিল হেয়া হৈছে বিদেশী লেখকৰ টকা এতিয়া চাওঁ আহা দেশীয় লেখকৰ টকাসমূহ এয়া চোৱা দেশীয় লেখকৰ টকা জিয়াউদ্দিন বাৰানীৰ তাৰিখ ফিৰোজ শাহী জিয়াউদ্দিন বাৰানীৰ তাৰিখ ফিৰোজ শাহী মনত ৰাখিবা জিয়াউদ্দিন বাৰানীয়ে কি লিখিছিল তাৰিখ ফিৰোজ শাহী তাৰ পিছত চোৱা আবুল ফজলৰ আইনি আকবৰী এইবিলাক আহে দেই মানে কেনেকৈ আহিব চোৱা আইনি আকবৰী কোনে ৰচনা কৰিছিল আবুল ফজলে ৰচনা কৰা কিতাপখনৰ নাম কি আইনি আকবৰী বুজি পাইছানে এনেকুৱা ধৰণৰ তাৰ পিছত চোৱা গুলবদন বেগমৰ হুমায়ুন নামা কোনে ৰচনা কৰিছিল গুলবদন বেগমে তাৰ পিছত চোৱা জাহাংগীৰৰ তুজুক জাহাংগীৰে কি ৰচনা কৰিছিল তুজুক জাহাংগীৰী ঠিক আছে এয়া চোৱা এইজন হল আবুল ফজল আৰু এইজন হল জাহাংগীৰ অৰ্থাৎ লেখক দুজনৰ ফটো দুখন দিয়া হৈছে তোমালোকে যাতে চালে মানে গম পোৱা যে কেনেকুৱা আছিল আবুল ফজলনো কেনেকুৱা আছিল এই ফটোখন চাই অকমান অনুমান কৰিব পাৰিছানে এনেকুৱা কথা এতিয়া চাওঁ আহা বিদেশী লেখকসকল বিদেশী লেখকৰ ভিতৰত হল মৰক্কোৰ ইবন বতুতাৰ ৰিলা কোনে লিখিছিল মৰক্কোৰ ইবন বতুতাই কি লিখিছিল ৰিলা উজবেকিস্তানৰ আলবেৰুনিৰ তাহকিক হিন্দ কোনে লিখিছিল উজবেকিস্তানৰ আলবেৰুনিয়ে তাৰ পিছত চোৱা ইউৰোপৰ মাৰ্ক পল আৰু নিকল কণ্টিৰ লিখনিৰ পৰা তেওঁলোকৰ আগমনৰ সময়তে ভাৰত ভূখণ্ডৰ শাসন কৰা সুলতানসকলৰ সামাজিক ব্যৱস্থা অৰ্থাৎ এই যে লেখকসকল পাইছা মাৰ্ক পল নিকল কণ্টি আদি এওঁলোকৰ লিখনিৰ পৰাই কি হয় তেওঁলোকৰ আগমনৰ সময়ত ভাৰত ভূখণ্ডত শাসন কৰা সুলতানসকলৰ সামাজিক ব্যৱস্থা অৰ্থনৈতিক অৱস্থা আৰু ৰাজনৈতিক পৰিস্থিতি আদিৰ বিষয়ে বৰ্ণনা কৰা হৈছে অৰ্থাৎ এওঁলোকৰ লেখকসকলৰ পৰা কি হৈছে সামাজিক সাংস্কৃতিক বা ৰাজনৈতিক অৰ্থনৈতিক আদি ব্যৱস্থাসমূহৰ কি বৰ্ণনা পোৱা যায় অৰ্থাৎ তেওঁলোকে কি কৰিছিল সেই সময়ছোৱাৰ সমাজ কেনেকুৱা আছিল ৰাজনৈতিক পৰিস্থিতি কেনেকুৱা আছিল অৰ্থনীতি কেনেকুৱা আছিল এইবোৰ কি কৰিছিল তেওঁলোকৰ কিতাপত লিপিবদ্ধ কৰিছিল আৰু সেইবোৰৰ পৰা আমি কি কৰিব পাৰো সেই সময়ছোৱাৰ কথাবোৰ আমি জানিব পাৰো
ঠিক আছে এতিয়া চাও আহা এইজন চোৱা আবুল ফজল আৰু এইজন চোৱা মাৰ পল পালা নহয় আবুল ফজলৰ ৰচনা পাইছা নে নাই এয়া হল আবুল ফজল আৰু এয়া হল মাৰ পল ঠিক আছে এতিয়া আমি মূল্যাঙ্কনৰ ফালে চাও প্ৰথম প্ৰশ্নটো চোৱা মধ্যযুগৰ ভাৰতৰ ঐতিহাসিক সমলসমূহক আমি প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰো মধ্যযুগৰ ভাৰতৰ ঐতিহাসিক সমলসমূহক আমি প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰো কেইটা ভাগত ভগাব পাৰো প্ৰধানকৈ দুটা তিনটা নে চাৰিটা মধ্যযুগৰ যে ঐতিহাসিক সমলবোৰ আছিল সমল মানে কি যিবোৰ তথ্য আমি জোৰ পৰা আমি তথ্যবোৰ লাভ কৰো ইতিহাস অধ্যয়নৰ তথ্যবোৰ আমি জোৰ পৰা লাভ কৰো সেইবোৰে হল সমল আৰু সমলবোৰ কেইটা ভাগত ভগাব পাৰি দুটা ভাগত কি আছিল লিখিত সমল আৰু প্ৰত্নতাত্ত্বিক সমল লিখিত সমল আৰু প্ৰত্নতাত্ত্বিক সমল অৰ্থাৎ দুটা ভাগত ভাগ কৰিব পাৰি এটা হল লিখিত সমল আৰু আনটো হল প্ৰত্নতাত্ত্বিক সমল এতিয়া চাও আহা পিছৰটো প্ৰশ্ন চোৱা জাহাংগীৰৰ টুজুকি জাহাংগীৰী হল জাহাংগীৰৰ টুজুকি জাহাংগীৰীখন কি দেশীয় লেখকৰ টকা নে বিদেশী লেখকৰ টকা কি আছিল দেশীয় লেখক আছিল নে জাহাংগীৰ নে বিদেশী আছিল জাহাংগীৰ কি আছিল দেশীয় আছিল এখন কি হ'ব দেশীয় লেখকৰ টকা অৰ্থাৎ জাহাংগীৰৰ টুজুকি জাহাংগীৰী হল দেশীয় লেখকৰ টকা ঠিক আছে 3 নম্বৰ প্ৰশ্নটো চাও আহা হুমায়ুন নামাৰ ৰচক হল হুমায়ুন নামা কোনে ৰচনা কৰিছিল গুলবদন বেগম হুমায়ুন আৰু জাহাংগীৰ কি হ'ব হুমায়ুন নামা কোনে ৰচনা কৰিছিল হুমায়ুন নামা ৰচনা কৰিছিল গুলবদন বেগমে হুমায়ুন নামাৰ ৰচক হল গুলবদন বেগম ঠিক আছে মনত থাকিব হুমায়ুন নামা নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল গুলবদন বেগমে মনত থাকিবনে আশা কৰিছো তোমালোকে বুজি পাইছা পৰৱৰ্তী শ্ৰেণীত আমি পৰৱৰ্তী অংশৰ বিষয়ে আলোচনা কৰিম আজিলৈ ইমানতে এৰিছো ধন্যবাদ